নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যে গোটৰ মহিলাসকলৰ ভাল খবৰ। আপোনালোকৰ যিটো লাখপতি বাইদেউৰ বাবে এপ্লাই কৰিছিলে তাৰ লিষ্ট ওলাইছে। তো আপোনালোকে তাত যদি নাম থাকে তেনেহ'লে আপোনালোকৰ ইয়াত আপুনি দৰ্জাকৈ পাব। যদি আপুনি এই সম্পূৰ্ণ নাম আছেনে নাই চাবৰ কাৰণে মোৰ ভিডিঅ'টো শেষলৈকে চাওক, আপোনাৰ গোটেইটো দেখাই দিম। তো আপোনালোকে যিকোনো ব্ৰাউজত আহি পিনি আপোনালোকে nrlm.gov লিষ্ট বুলি আপোনালোকে ইয়াত চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ খোল খাব। আপোনালোকে এনেকৈ খোল খোৱাৰ পিছত 2 নম্বৰ যিটো অপশ্যন আছে HSG ৰিপৰ্ট বুলি আছে, তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেজটো এনেকৈ খোল খাব। আপোনালোকৰ সুবিধাৰ বাবে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি ৰাখিম, তাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এইটো পেজলৈ আহিব পাৰিব। এইটো পেজত অহাৰ পিছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰি ল'ব। আপোনালোকৰ যিটো ষ্টেট হয় আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টখিনি চাই ল'ব। আপোনাৰ যোনটো ডিষ্ট্ৰিক্টৰ নাম যদি আপোনালোকৰ ইয়াত নাই তেনেহ'লে ওপৰৰ চাৰ্চ বটনটো যিটো আছে চাৰ্চ বটনটো আপোনালোকে ক্লিক কৰি দিব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টৰ নাম থাকে সেই নামটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো ধৰণৰ আপোনাৰ ব্লক নামটো আহিব। যদি আপোনালোকৰ ব্লক নামটো ইয়াত আছে তেনেহ'লে আপোনালোকে চিলেক্ট কৰিব। যদি নাই আকৌ আগৰ দৰে আপোনাৰ চাৰ্চ বটনটো আপোনালোকৰ ব্লকটোৰ নাম লিখি দিয়াৰ লগে লগে এইটোত আহি যাব। তো ব্লকটোত ক্লিক কৰিব। ব্লকটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো গাঁও পঞ্চায়তৰ নাম আছে সেই গাঁও পঞ্চায়তটো আপোনালোকৰ নামটো ইয়াত চিলেক্ট কৰিব। যদি আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম নাই তেনেহ'লে আগৰ দৰেই আপোনালোকে চাৰ্চ বটনত ক্লিক কৰি পিনে আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো আনিব পাৰিব। যদি মোৰ চেনেলটো নকৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তাৰপিছত আপোনালোকে ভিলেজখন চিলেক্ট কৰিব। আপোনালোকক যদি গাঁও নামখন আপোনালোকে ইয়াত চাৰ্চ কৰিব। যদি আপোনালোকে ইয়াত গাঁৱৰ নামখন নাই তেনেহ'লে আগৰ দৰেই আপোনালোকৰ ইয়াত যিটো গাঁৱৰ নাম হয় চাৰ্চ বটনটোত গৈ আপোনালোকে গাঁৱৰ নামটো এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ লগে আপোনাৰ গাঁৱৰ নামটো আহিব, তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত আপোনাৰ গোটৰ নাম বুলি আহিব। যিটো আপোনালোকৰ গোটৰ নাম হয় গোটৰ নামটো ইয়াত আহিব। আপোনালোকৰ যিটো গোটৰ নাম আছে সেই গোটৰ নামটোত আপোনাৰ গোটৰ নামটোৰ ওপৰত আপোনালোকে চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ লগে লগে অকণমান লোড হৈ আপোনালোকে এটা পেজ খোল খাব। তাত আপোনালোকে ইয়াত দেখিব যে আপোনাৰ গোটৰ নাম আৰু চেল গ্ৰুপৰ ৰেজিষ্ট্ৰেশ্যন যিটো ID আছে সেইটো ওলাব, আৰু আপোনালোকে গোটটো কেতিয়া জইন কৰিছিলে সেইটো ডিটেইলছখিনি ওলাব, আৰু আপোনালোকৰ বেংকৰ কোনটো বেংক হয় সেইটোখিনি ডিটেইলছ ইয়াত ওলাই যাব। তো আপোনালোকে যদি ইয়াত নাম থাকে তেনেহ'লে ইয়াত যদি আপোনালোকৰ নাম থাকে ইয়াত মেম্বাৰ কোড ওলাব আৰু মেম্বাৰ নাম ওলাব। গোটেইখিনি আপোনালোকে চাই ল'ব। যদি আপোনালোকৰ ইয়াত নাম থাকে তেনেহ'লে আপোনালোকে 10,000 টকাটো পাব আৰু লাখপতি বাইদেউ হ'ব পাৰিব। যদি আপোনালোকে ইয়াত নাম নাথাকে তেনেহ'লে আপোনালোকৰ কৃষি যিবিলাক আছে তেখেতক আপোনালোকৰ খবৰ কৰিব। আজি ভিডিঅ'খনৰ উদ্দেশ্য এইটোৱে আছিলে, আপোনালোকৰ যদি ইয়াত নাম আছে তেনেহ'লে আপোনালোকে 10,000 টকা পাব। আৰু মোৰ চেনেল যদি নকৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আপোনালোকৰ বাবে মই এই ভিডিঅ'টো লৈ আহিছোঁ। যদি ইয়াৰ পিছত আপোনালোকৰ নাম হোৱাৰ পিছত কি কৰিব লাগে মই আপোনালোকৰ আগৰ নেক্সট ভিডিঅ'ত বনাম। থেংক ইউ ফৰ ৱাচিং।